দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। গালি পৰাৰ পিছত তেওঁ যে গৈছে, গতিকে তেনেকুৱা এজন নিলজ্জ মানুহৰ কথা আমি নাপতাটো ভাল হ'ব। বজা আমাৰ কাৰণে আজি তাৰিখত ফেক্টৰ নহয়, মোৰ কাৰণেতো এবছৰ আগৰ পৰাই ফেক্টৰ নহয়। সুবিধা কংগ্ৰেছে যথেষ্ট দিছে, সৰ্বোচ্চ অসমৰ আসনখনত বহাইছে, আৰু কি সুবিধা দিব লাগে? তেওঁ যে সেইখন চকীত বহি হিমন্ত বিশ্ব শৰ্মাক যে খবৰ লিক কৰি থাকে, খবৰ লিক হয়, মেইন মানুহজনতো তেওঁৱে খবৰ লিক কৰে। ভূপেন বৰাৰ ইতিহাস হ'বলৈ বেছি দিন নাই, গতিকে ভূপেন বৰাৰ ইতিহাস হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক যে ইমানবোৰ যে গালি পাৰি থৈছিলে, পইচাও দিছে, গালিও খাইছে, হিমন্ত বিশ্ব শৰ্মাক সোধাই আহিব নেকি তেওঁ? বৰা ডাঙৰীয়াৰ কথা আজি নকওঁ বুলি ভাবিছো। আৰু ভূপেন বৰা এতিয়া বিজেপিত গৈ পেলাই মইতো আচৰিত দেখিছো যে ইমানবোৰ গালি পৰাৰ পিছত তেওঁ যে গৈছে, গতিকে তেনেকুৱা এজন নিলজ্জ মানুহৰ কথা আমি নাপতাটো ভাল হ'ব। ভূপেন বৰা আমাৰ কাৰণে আজি তাৰিখত ফেক্টৰ নহয়, মোৰ কাৰণেতো এবছৰ আগৰ পৰাই ফেক্টৰ নহয়। সুবিধাবাদী মানুহক যিমান সুবিধাই নিদিয়ক, তেওঁ সুবিধা কংগ্ৰেছে যথেষ্ট দিছে, সৰ্বোচ্চ অসমৰ আসনখনত বহাইছে, আৰু কি সুবিধা দিব লাগে? তেওঁ যে সেইখন চকীত বহি হিমন্ত বিশ্ব শৰ্মাক যে খবৰ লিক কৰি থাকে, তেওঁকতো মই বিজেপিলৈ যোৱাৰ আগতেই মই চবকে কৈছো যে লিকেজ মানুহজন যে আমাৰ যে খবৰ লিক হয়, মেইন মানুহজনতো তেওঁৱে খবৰ লিক কৰে। গতিকে ভূপেন বৰাৰ কথা আৰু নাপাতিব। ভূপেন বৰা এতিয়া আজি সোমাই গৈছে, তাৰপিছত গমটো ঠেকেচাটো তাত কি পাব তেওঁ আপোনালোকে চাই থাকক। এই ভুৱনেশ্বৰ কলিতা এতিয়া চৰ্চা হয় নেকি? ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া জিমত যাই থাকে, ৰাণা গোস্বামীৰ চৰ্চা হয় নেকি? বাকীবিলাকৰ মই নামেই নলওঁ, চৰ্চা হয় নেকি? ভূপেন বৰাৰ ইতিহাস হ'বলৈ বেছি দিন নাই, গতিকে ভূপেন বৰাৰ ইতিহাস হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক যে ইমানবোৰ যে গালি পাৰি থৈছিলে, পইচাও দিছে, গালিও খাইছে, হিমন্ত বিশ্ব শৰ্মাক সোধাই আহিব নেকি তেওঁ? হিমন্ত বিশ্ব শৰ্মাই তাৰ হিচাপ নল'ব নেকি যে কোটি কোটি টকাও দিছে, গালিও খাইছে, এতিয়া তেওঁ নিজৰ লেকামত ঘোঁৰা বান্ধি ল'লে, এতিয়া কেনেকে হিচাপ ল'ব লাগে? হিমন্ত বিশ্ব শৰ্মাই হিচাপ ল'ব, হিজ পলিটিকেল ডেইজ আৰ নাম্বাৰ। দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। তেওঁ এনি টাইম আমাৰ এখন যে এই যে ভেনখনতো গৈছিলে, তেতিয়া ৰামায়ণ মহাভাৰতৰ কথা কৈ থাকিছে। দুই নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? আমি ধৰ্ম ৰাতিপুৱা ওলাই আহোঁতে ধূপ ধূনা দি ঘৰত কৰি অহাৰ পিছত দিনটো ধৰ্মৰ বেপাৰী আমি নকৰোঁ। ধৰ্মৰ এজন বেপাৰী আন এজন ধৰ্মৰ বেপাৰী তালৈ গুচি গৈছে, অনবৰতে শ্লোক লিখি থাকে, কবিতা লিখি থাকে, একো কাম নাই কাৰণে কবিতা লিখি থাকে, শ্লোক কৈ থাকে। ইমান ধৰ্মৰ কথা কোৱা মানুহজনে, মা কামাখ্যাৰ নামত শপত লোৱা মানুহজনে, বৰদোৱা থানত শপত লোৱা মানুহজনে, মা কামাখ্যাৰ মই আপোনাক কৈছো এটা জাগৃত এটা ব্যৱস্থা আছে। এই মা কামাখ্যাৰ নামত যিজন মানুহে শপত লৈ, বৰদোৱা থানৰ নামত শপত লৈ বিজেপিৰ আজি এই নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ গেৰুৱা আজি পোষ্টাৰৰ মাজেদি তাত সোমাইছে, তেওঁক ধ্বংস মা কামাখ্যাই কৰিব, বৰদোৱা থানেই কৰিব। আজি তাকৰ